নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম মনস্মাই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দিল্লীত ত্ৰিপাক্ষিক শান্তি চুক্তিত স্বাক্ষৰ কৰিলে আলফাই। সকলো যুক্তিসংগত দাবী পূৰণৰ আশ্বাস কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। বহু চৰ্চাৰ অন্তত অৱশেষত শুকুৰবাৰে দিল্লীত কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক শান্তি চুক্তিত স্বাক্ষৰ কৰিলে আলফাৰ আলোচনাপন্থী গোটে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই চুক্তিত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক প্ৰতিনিধিত্ব কৰে। জানিব পৰা মতে অসমৰ 126টা বিধানসভা সমষ্টিৰ 102টা খিলঞ্জীয়াৰ বাবে সংৰক্ষিত কৰা, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ, খিলঞ্জীয়াক ভূমিৰ অধিকাৰ প্ৰদান, 6টা খিলঞ্জীয়া জনজাতিক এছটিৰ মৰ্যাদা প্ৰদান, অসমৰ বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা, শিক্ষানুষ্ঠান আৰু চৰকাৰী চাকৰিত খিলঞ্জীয়াৰ বাবে 88% আসন সংৰক্ষণ প্ৰদান ইত্যাদি দাবীয়ে এই চুক্তিত স্থান পাইছে। এই চুক্তিৰ স্বাক্ষৰ সন্দৰ্ভত দিল্লীত সাংবাদিকৰ আগত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে আলফাৰ সকলো যুক্তিসংগত দাবী নিৰ্দিষ্ট সময়ৰ ভিতৰত পূৰণ কৰা হ'ব। এই বুলি ঘোষণা কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। লগতে সংগঠন হিচাপে আলফাক চুক্তি অনুসৰি ভংগ কৰা হ'ব। উত্তৰ পূবত শান্তি আৰু স্থিতিশীলতা অনাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতিত্ব প্ৰদান কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। এই শান্তি প্ৰক্ৰিয়াৰ সফলতা নিশ্চিত কৰাৰ বাবে কেন্দ্ৰৰ ওপৰত আলফাৰ আস্থাক সন্মান জনোৱা হ'ব বুলিও আলফাৰ নেতৃত্বক আশ্বাস প্ৰদান কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলফাৰ সৈতে হোৱা শান্তি চুক্তিয়ে ৰাজ্যত বিদ্ৰোহৰ সমস্যা বহু পৰিমাণে সমাধান কৰিব বুলি মন্তব্য কৰে। অৱশ্য এই চুক্তি সন্দৰ্ভত বিতং তথ্য এই পৰ্যন্ত প্ৰকাশ কৰা নাই কোনো এটা পক্ষই। ইফালে আলফাৰ আলোচনাপন্থী গোটে চুক্তি স্বাক্ষৰ কৰিলেও পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীন এতিয়াও আলোচনাৰ মেজলৈ অহা নাই। পৰৱৰ্তী খবৰ, অসমৰ ৰাজনীতিৰ এটা বিগ ব্ৰেকিং নিউজ। এইবাৰ যোৰহাটৰ পৰা নিৰ্বাচন খেলিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জালুকবাৰী সমষ্টিৰ সলনি যোৰহাটৰ পৰা নিৰ্বাচন খেলিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এক বিশেষ সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য। অসমৰ ৰাজনীতিৰ এটা বিগ ব্ৰেকিং নিউজ। এইবাৰ যোৰহাটৰ পৰা নিৰ্বাচন খেলিব হিমন্ত বিশ্ব শৰ্মাই। জালুকবাৰী এৰি যোৰহাটলৈ যাব হিমন্ত বিশ্ব শৰ্মা। ক্ৰমাৎ উজনিমুখী ৰাজনীতি আৰম্ভ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এইবাৰ নগাঁৱৰ এখন চৰকাৰী বিদ্যালয়ৰ ভিতৰতে আত্মহত্যা কৰিছে বিদ্যালয়ৰ প্ৰধান শিক্ষকে। আৰু প্ৰধান শিক্ষকৰ এই কাণ্ডৰ পিছতেই এতিয়া কান্দোনত ভাগি পৰিছে পৰিয়ালৰ লোক। নগাঁৱত এইবাৰ সংঘটিত হৈছে ৰাজ্য কঁপোৱা ঘটনা। স্কুলৰ ভিতৰতে প্ৰধান শিক্ষকে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। প্ৰধান শিক্ষক পাৰ্থসাৰথী লস্কৰে সংঘটিত কৰিলে এই ভয়ংকৰ কাণ্ড। শ্ৰেণীকোঠাৰ ভিতৰতে ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে প্ৰধান শিক্ষকজনৰ মৃতদেহ। নগাঁও চৰকাৰী আৰবান হাইস্কুলৰ শ্ৰেণীকোঠাত এই ঘটনা সংঘটিত হৈছে আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। প্ৰধান শিক্ষকৰ ৰহস্যজনক ঘটনাক লৈ এতিয়া পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থা। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালোকৰ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দূৰণিবতীয়া যাত্ৰীৰ বাবে এক দুখবৰ। অনিৰ্দিষ্ট কাললৈ বন্ধ হৈ পৰিব দিবানৈশ বাছ। কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বিৰুদ্ধে বাছ চালকৰ এই সিদ্ধান্ত। নিশাৰ ভাগত যাত্ৰা কৰা যাত্ৰীৰ বাবে এক দুখবৰ। অনিৰ্দিষ্ট কাললৈ বন্ধ হ'ব নৈশ বাছ। কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বিৰুদ্ধে বাছ চালকৰ এই সিদ্ধান্ত। কেন্দ্ৰৰ তৰফৰ পৰা নিৰ্দেশনা জাৰি কৰাৰ পাছতেই প্ৰতিবাদ আৰম্ভ হৈছে। আইনত স্পষ্টকৈ উল্লেখ আছে বহুকেইটা নীতি নিৰ্দেশনা আৰু চৰকাৰৰ নতুন আইনক লৈ নৈশ বাছ চালকৰ ক্ষোভ প্ৰকাশ। চালকৰ সুৰক্ষাৰ ক্ষেত্ৰত ব্যৱস্থা নোলোৱাক লৈ বাছ চালকে দিলে এই হুংকাৰ। পৰিবহণ বিভাগলৈও কেইবাটাও প্ৰশ্ন উত্থাপন বাছ চালকৰ।
বলপূৰ্বকভাৱে আইন জাপি দিলে অনিৰ্দিষ্ট কাললৈ নৈশ বাছ বন্ধ ৰখাৰ দাবী চালকসকলৰ। পৰৱৰ্তী খবৰ, এফালে আলফাৰ সৈতে শান্তি চুক্তি, আনফালে আলফাৰ নামত এনকাউণ্টাৰ। এনেকুৱা হ'লে নহ'ব। ৰাজ্যত এনকাউণ্টাৰ বন্ধ নকৰিলে ৰাজপথত প্ৰতিবাদ হ'ব। এই মন্তব্য বীৰ লাচিত থানাৰ নেতা শৃংখল চলিহাৰ। এফালে শান্তি চুক্তি, আনফালে এনকাউণ্টাৰ হ'লে নহ'ব। অসমত পুলিচ ৰাজ চলিবলৈ দিয়া নহ'ব। পৰেশ বৰুৱাকো শান্তি আলোচনাৰ মাজলৈ আনক। প্ৰয়োজন হ'লে আলফা স্বাধীন আৰু চৰকাৰৰ আলোচনাৰ মধ্যস্থতাকাৰী হ'ব বীৰ লাচিত থানা। অনা অসমীয়াই মাটি দখল কৰি শেষ কৰিছে। সেই মানুহবোৰক এনকাউণ্টাৰ কিয় কৰা নাই হিমন্ত চৰকাৰে? এই প্ৰশ্ন বীৰ লাচিত থানাৰ নেতা শৃংখল চলিহাৰ। শৃংখল চলিহাই লগতে কয় যে অনা অসমীয়া ব্যৱসায়িক এনকাউণ্টাৰ কৰি দেখুৱাওক, তেতিয়া ডিজিপি জিপি সিঙক আমি গামোচা পিন্ধাম। আমাৰ খিলঞ্জীয়া মানুহক আকৌ এবাৰ পংগু কৰা হৈছে, তাত আমাৰ ক্ষোভ আছে। এনকাউণ্টাৰ বন্ধ নকৰিলে ৰাজ্যৰ ৰাজপথত প্ৰতিবাদ হ'ব। আমাৰ সন্দেহ হৈছে গুপ্ত হত্যাৰ সেই দিনবোৰ পুনৰ ঘূৰি আহিছে নেকি? এই মন্তব্য বীৰ লাচিত থানাৰ নেতা শৃংখল চলিহাৰ। পৰৱৰ্তী খবৰ, সাৱধান, সমগ্ৰ বিশ্বৰ লগতে ভাৰততো পুনৰ আৰম্ভ হৈছে কোভিডৰ ধ্বংসলীলা। আৰু বিগত 24 ঘণ্টাত পুনৰ কৰোণাত আক্ৰান্ত হৈ 6জন লোকৰ মৃত্যু হৈছে। আৰু বিগত 24 ঘণ্টাত দেশত পুনৰ 702জন লোকৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। আপোনাৰ জ্বৰ, মূৰৰ বিষ, কাহ, শৰীৰৰ বিষ হ'লে সাৱধান হওক, কিয়নো দেশজুৰি কোভিডে পুনৰ সৃষ্টি কৰিছে ত্ৰাসৰ। কোভিড-19ৰ নতুন ভেৰিয়েণ্ট JN.1ৰ সংহাৰ আৰম্ভ হৈছে দেশত। দ্ৰুতগতিত বিয়পিছে এই মাৰাত্মক ভাইৰাছ। বিগত 24 ঘণ্টাত 5জন লোকৰ মৃত্যু হৈছে দেশত। লগতে 702জন লোক নতুনকৈ কৰোণাত আক্ৰান্ত হৈছে। আৰু এতিয়ালৈকে দেশত সক্ৰিয় ৰোগীৰ সংখ্যা 4097 জনলৈ বৃদ্ধি পাইছে। দেশৰ ভিতৰতে কেৰালাত সৰ্বাধিক লোক আক্ৰান্ত হৈছে কৰোণাৰ নতুন ভেৰিয়েণ্টত। আৰু এই সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাই সকলোকে সজাগ হোৱাৰ নিৰ্দেশ দিছে। পৰৱৰ্তী খবৰ, নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফাৰ সমৰ্থনত সামাজিক মাধ্যমত পোষ্ট কৰি এইবাৰ গ্ৰেপ্তাৰ হ'ল এইগৰাকী চৰকাৰী কৰ্মচাৰী। নগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। চৰকাৰী কৰ্মচাৰীক আলফাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছে। নগাঁও পৌৰসভাৰ এগৰাকী নিম্নবৰ্গৰ সহায়কক আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ হোৱা নিম্নবৰ্গৰ সহায়কজনৰ নাম ধৰ্ম দত্ত। ধৰ্ম দত্তৰ বিৰুদ্ধে সামাজিক মাধ্যমত আলফাৰ সমৰ্থনত দিছিল পোষ্ট। আলফাৰ সমৰ্থনত পোষ্ট দিয়াৰ পিছত হৈছিল অসম আৰক্ষীৰ দৃষ্টিগোচৰ। আৰু ইয়াৰ পিছতে গ্ৰেপ্তাৰ কৰা হয় ধৰ্ম দত্তক। গ্ৰেপ্তাৰ হোৱা ধৰ্ম দত্তৰ ঘৰ নগাঁও জিলাৰ উৰিয়া গাঁৱত। পৰৱৰ্তী খবৰ, যোৰহাটৰ লিচুবাৰীৰ সেনা ছাউনীৰ গ্ৰেনেড বিস্ফোৰণৰ সৈতে জড়িত থকাৰ অভিযোগত 2জনক গ্ৰেপ্তাৰ আৰক্ষীৰ। তিতাবৰত আলফাৰ লিংমেনৰ সন্দেহত আৰক্ষীৰ আতিশায্যৰ বলি হৈ আত্মহত্যাৰ পথ বাছি লোৱা দীপাংকৰ গগৈৰ ন্যায়ৰ বাবে ৰাইজ তথা বিভিন্ন দল সংগঠনে ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰি থকাৰ সময়তে আৰক্ষীৰ অনুসন্ধানেও নতুন গতি লাভ কৰিছে। যোৱা 14 ডিচেম্বৰত যোৰহাটৰ লিচুবাৰী সেনা ছাউনীত সংঘটিত হোৱা গ্ৰেনেড বিস্ফোৰণৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে 2জন যুৱকক আটক কৰিবলৈ সক্ষম হৈছে। আনহাতে জব্দ কৰা হৈছে এই ঘটনাত ব্যৱহৃত এখন পালচাৰ বাইক। বাইকখনৰ নম্বৰ AS03 AG9945। ধৃত 2 যুৱক ক্ৰমে অচ্যুত গগৈ আৰু এজনৰ নাম বিৰাজ কছাৰী। ইয়াৰে অচ্যুত গগৈৰ ঘৰ তিতাবৰৰ ৰঙাজানৰ 2 নং মৰাণ গাঁৱত। পেছাত তেওঁ গাড়ীৰ হেণ্ডিমেন। আনহাতে বিৰাজ কছাৰীও তিতাবৰৰ এটা তেল ডিপুত শ্ৰমিক ৰূপে কৰ্মৰত। আৰক্ষীয়ে বিৰাজ কছাৰীক তিতাবৰৰ পৰা আটক কৰাৰ লগতে অচ্যুত গগৈক মৰাণৰ খটখটি অঞ্চলত এখন ট্ৰাকত ডিব্ৰুগড়ৰ পৰা যোৰহাট অভিমুখে আহি থকা অৱস্থাত আটক কৰিছে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি দীপাংকৰ গগৈৰ মোবাইলৰ পৰা পোৱা তথ্যৰ ভিত্তিতে এই 2 যুৱকক আটক কৰিবলৈ সক্ষম হৈছে।